সাগৰ সদৃশ ঘাইপথ পথৰ মাজত মাছ ধৰি অভিনৱ প্ৰতিবাদ ৰাইজৰ কর্তৃপক্ষ মুর্দাবাদ পিডব্লিউডি কার্যালয় মুর্দাবাদ শামসুল হুদা মুর্দাবাদ শামসুল হুদা মুর্দাবাদ আকৌ এবাৰ চাওক এই দৃশ্য বিলাসীপাৰাৰ বাঙালীপাৰাৰ এজাক বৰষুণৰ পাছতে অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হ'বলগীয়া হয় অঞ্চলবাসীয়ে বাঙালীপাৰাৰ পৰা ৰাণীগঞ্জ অভিমুখে যোৱা মূল ঘাইপথৰ মাজতে এইদৰে বৰষুণৰ পানী আবদ্ধ হৈ বিৰাট এক জলাশয়ৰ সৃষ্টি হৈছে যাৰ ফলত কণ ছাত্ৰ ছাত্ৰীৰ লগতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসীয়ে বিগত দিনকেইটাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত পথছোৱা সম্পূৰ্ণভাৱে বুৰ যোৱাত জমৰ যাতনা ভুগিব লগা হৈছে পথৰ দুয়োকাষৰ ব্যৱসায়ী প্ৰতিষ্ঠানৰ ব্যৱসায়ীসকলে দোকানসমূহৰ সন্মুখত পানী আবদ্ধ হৈ থকাৰ বাবে দোকানলৈ নাহে কোনো গ্ৰাহক ভুক্তভোগী ৰাইজে বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে কাষ চাপিছিল স্থানীয় বিধায়কৰ কিন্তু স্থানীয় বিধায়কগৰাকীৰ ফালৰ পৰা কোনো সদুত্তৰ লাভ নকৰাৰ অভিযোগ বাৰে বাৰে স্থানীয় ৰাইজে অনুৰোধ কৰাৰ পিছতো গা নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ উল্লেখ্য যে যোৱা দুদিন পূৰ্বেও স্থানীয় বিধায়কক উক্ত পথছোৱা মেৰামতি কৰি দিয়াৰ বাবে অনুৰোধ জনাইছিল ভুক্তভোগী ৰাইজে কিন্তু ৰাইজৰ সমস্যা তথা অনুৰোধৰ প্ৰতি কোনো কাণ সাৰে নাই স্থানীয় বিধায়কগৰাকীৰ উপায়ন্তৰ হৈ স্থানীয় ৰাইজে এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা বিলাসীপাৰাৰ বাঙালীপাৰাৰ ৰাইজৰ মূল ঘাইপথৰ ওপৰত জমা হৈ থকা এআঁঠু পানীত জাল মাৰি মাছ ধৰি সাব্যস্ত কৰিলে অভিনৱ প্ৰতিবাদ বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় বিধায়কে কিমান সোনকালে উক্ত পথছোৱা মেৰামতি কৰি স্থানীয় ৰাইজক এই চৰম দুৰ্দশাৰ পৰা পৰিত্ৰাণ দিয়াৰ চেষ্টা চলাই সেয়া হ'ব লক্ষণীয় আজি প্ৰায় 3 বছৰ ধৰি এই বাঙালীপাৰা অঞ্চলৰ মাছমজিয়াৰ যিটো বাঙালীপাৰা টু ফকিৰগাম ৰাস্তা সেই ৰাস্তা 3 বছৰ ধৰি বৰষুণৰ সময়ত এই ৰাস্তাটো পানী জমা হৈ থাকে কিন্তু আমাৰ স্থানীয় বিধায়ক শামসুল হক ডাঙৰীয়া বিধায়ক হোৱাৰ পিছৰে পৰা আমি কেইবাবাৰো তেখেতক লগ ধৰি এই আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত তেখেতক আমি কেইবাবাৰো তেখেতক আমি আবেদন কৰিছোঁ কিন্তু বিধায়ক শামসুল হক ডাঙৰীয়াই বাঙালীপাৰা অঞ্চলৰ ৰাইজক বাৰে বাৰে আশ্বাস দিয়াৰ পিছতো আজিলৈকে এইখিনি কাম হোৱা নাই নিশ্চয় এই অঞ্চলৰ আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া স্কুল কলেজলৈ যোৱা আৰম্ভ কৰে তেওঁলোকে এই ইমানখিনি পানী যেতিয়া পাৰ হৈ যায় তেতিয়া এইবোৰ দৃশ্য চাই অতি আমি মৰ্মাহত হোৱাৰ পিছত যোৱা পৰহি দিন আমি শামসুল বিধায়ক ডাঙৰীয়াক এই পানীখিনিৰ ফটো ভিডিঅ' ফুটেজ বনাই তেখেতক আমি প্ৰেৰণ কৰিছিলোঁ কিন্তু অতি দুৰ্ভাগ্যজনক কথা আজিলৈকে শামসুল বিধায়ক ডাঙৰীয়াৰ কোনো ধৰণৰ আমি আশ্বাস নাপালোঁ তেখেতে আজিলৈকে এই অঞ্চলৰ কোনো ৰাইজৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰিলে বৰ দুখ আৰু পৰিতাপৰ বিষয় আমি যোৱা বিধানসভা নিৰ্বাচনত বিলাসীপাৰা পূব সমষ্টিৰ আনন্দনগৰ বাঙালীপাৰা গাঁও পঞ্চায়তৰ ৰাইজে ৰেকৰ্ড সংখ্যক ভোট দি তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছোঁ কিন্তু এনেকুৱা এজন অকমান্য অপদাৰ্থ বিধায়ক আমি নিৰ্বাচিত কৰিছোঁ যে আজিলৈকে ৰাজহুৱা সমস্যা এই ৰাজহুৱা সমস্যাটো সমাধান কৰিবলৈ তেখেতৰ সময় নাই তেখেত কেৱল চৰাঞ্চলত কাম কৰিবলৈ ব্যস্ত হৈ থাকে নিজৰ ভাই ককায়েক নিজৰ আত্মীয় স্বজনক কেনেকৈ ঠিকে ঠাকৈ দিব পাৰি সেইবোৰলৈ তেখেতে ব্যস্ত কিন্তু অনাগত দিনত মই ৰাইজক এটা কথা আহ্বান জনাম যে যিকোনো মানুহেই হয়তো নিৰ্বাচনত থিয় হ'ব প্ৰতিনিধি বঢ়াৰ ক্ষেত্ৰত আপোনালোকে অলপ বহু সচেতন হোৱাৰ প্ৰয়োজন আছে ভাবি চিন্তি আমি হয়তো প্ৰতিনিধিবিলাকক বাছনি কৰিব লাগে যধে মধে যোৱা বিধানসভা নিৰ্বাচনত আমাৰ এই বিলাসীপাৰা পূব সমষ্টিৰ মানুহখিনিক আৱেগিক হৈ যিজন ব্যক্তিৰ এজন ৱাৰ্ড সদস্য হোৱাৰ উপযুক্ততা নাই বুলি মই ভাবোঁ সেইজন ব্যক্তি আমি বিধায়ক বনাই এনেকুৱা এটা মুখ্যমৰ কাম পৰিচয় দিছোঁ আজি সাধাৰণ কিছুমান আমাৰ ৰাইজহুৱা সমস্যা এইবোৰ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে কেতিয়াও আগবাঢ়ি নাহে বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনি